Modi, Narendra Modi, Dilip Soikia, Kamakhya Tasa, Delgaon Rise, Khumtai Rise, Golaghator Rise, Soropothar Rise, Bokaখাতৰ Rise, অসমৰ Rise, জয় অসম, জয় অসম, জয় অসম। মই মাত্ৰ 3 মিনিট কম, আপোনালোকে 3 মিনিট মোক দিব, ঠিক আছে? সবাই উভতাই দিব লাগে নাজানো, কিন্তু এটা কথা মই আপোনালোকক ক'ব পাৰোঁ, এইবাৰ চৰকাৰ গঠন হ'লে দেৰগাঁৱৰ উন্নয়নৰ বাবে আমি 4 গুণ বেছিকৈ কাম কৰিম আৰু দেৰগাঁও আমি অসমৰ ভিতৰতে এটা বিকশিত সমষ্টিলৈ ৰূপান্তৰ কৰিম। দেৰগাঁৱত এবাৰ বিজেপিক লাগিবনে নালাগে? দেৰগাঁৱত এবাৰ বিজেপিক লাগিবনে নালাগে? পাক্কা জিকাব আপোনালোকে? মই যদি দেৰগাঁৱত, আমি যদি দেৰগাঁৱত বিজেপিৰ প্ৰাৰ্থী দিওঁ, আপোনালোকে জিকাবনে নিজিকাব? 100% জিকাব, 100% জিকাব, পাক্কা কৈছেতো? ঠিক আছে, তেতিয়াহ'লে মই চেষ্টা কৰিম এইবাৰ যাতে দেৰগাঁৱত পদুম ফুল ফুলে। হ'ব? দেৰগাঁৱত পদুম ফুল লাগিবনে নালাগিব? লাগিব নে নালাগিব? তেতিয়াহ'লে আপোনালোকে আমাক আশীৰ্বাদ দিব। ইলেকশ্যনৰ সময়ত আহিছিলোঁ, দুটা কথা মই কৈ গৈছিলোঁ। নেগেৰিটিঙৰ শিৱ মন্দিৰ আমি ডাঙৰ কৰি তাক সৌন্দৰ্য বৰ্ধন কৰিম আৰু দেৰগাঁৱত যি আছাম পুলিচৰ মাটি আছে তাত ভগৱানে কৰিলে আমি এখন মেডিকেল কলেজ কৰিম। ভাল হ'বনে বেয়া হ'ব? পাক্কা ভাল হ'ব। দেৰগাঁৱত ষ্টেডিয়াম এখনো লাগিব নেকি? লাগিব নেকি? ঠিক আছে, মোক যিমান ৰাস্তাত কথা কৈছে মই চব মনত ৰাখিছোঁ, কাগজবিলাকো লৈ যাম। ইলেকশ্যনৰ আগত কিমান পঢ়ো নাজানো, পিছত পুৰা পঢ়িম। হ'ব? যিখিনি আৰ্জেণ্ট এতিয়া পঢ়িম, যিখিনি আৰ্জেণ্ট নহয় পিছত পঢ়িম। হ'ব? আপোনালোকে আমাক আশীৰ্বাদ দি থাকিব। অসমত বিজেপি চৰকাৰ হ'বনে নহ'ব? আপোনালোকে বিজেপি চৰকাৰ কৰিব নে নকৰিব? পাক্কা কৰিব? তেতিয়াহ'লে মোৰ লগত শেষবাৰৰ কাৰণে আকৌ এবাৰ ক'ব, শুভৰাত্ৰিৰ আগতে ভাৰত মাতা কি, ভাৰত মাতা কি। যোৱাবাৰ আমি 1 লাখ চাকৰি দিম বুলি কৈছিলোঁ, এইবাৰ আমি 2 লাখ চাকৰি দিম আৰু যোৱাবাৰ আমি 1.5 লাখ বিঘা মাটি এভিকশ্যন কৰিলোঁ, অহাবাৰ 5 লাখ বিঘা মাটি এভিকশ্যন কৰিম। ভাল হ'বনে বেয়া হ'ব? মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি। নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, নীতিন নবীন, দিলীপ শইকীয়া, কামাখ্যা তাছা, মৃণাল শইকীয়া, মৃণাল শইকীয়া, অজন্তা নেওগ, বিশ্বজিৎ ফুকন, অতুল বৰা, বহুত বহুত ধন্যবাদ। একেলগে চবে ক'ব, জয় অসম, জয় অসম, জয় অসম। বহুত বহুত ধন্যবাদ আপোনালোকক। ইলেকশ্যন দিলীপ শইকীয়া জিন্দাবাদ।